ওম গণেশায় নমঃ। নমস্কাৰ। প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন শুভ আৰু মংগলময় হওক। প্ৰত্যেকটো ক্ষণ প্ৰাপ্তিৰ ক্ষণ হওক, আনন্দদায়ক হওক। আপোনালোকৰ প্ৰতিপল সুখ শান্তি সম্প্ৰীতিৰে আপোনাৰ পৰিয়ালৰ প্ৰতিজন সদস্য শুভাকাংক্ষীৰ সৈতে অগ্ৰগতিৰে অগ্ৰসৰ হওক, তাৰ কামনা সদায় ৰাখিছোঁ। মাজত মাত্ৰ কেইটামান দিন, 2-4 দিনৰ পিছতেই আহি আছে বিশেষ শুভযোগ। এই বিশেষ শুভযোগত ধন অৰ্থ টকাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিব বিশেষ 5 সৌভাগ্যশালী ৰাশিয়ে। আৰু বিশেষ 5 সৌভাগ্যশালী ৰাশিৰ ভিতৰত আপোনাৰ ৰাশিটো আছে নে নাই জানিবৰ বাবে আপুনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব। এতিয়ালৈকে বৰ্তমান সময়লৈকে আমি চেনেল প্ৰস্তুত কৰাৰ পৰাই যথেষ্ট সংখ্যক দৰ্শকৰ বিভিন্ন মতামত আমি পাই আহিছোঁ। সঁচাকৈ ভাগ্যশালী বুলি ভাবিছোঁ, কাৰণ এনেধৰণৰ শুভাকাংক্ষীৰ যি আশীৰ্বাদ, সেই আশীৰ্বাদ পাবলৈ সক্ষম হৈছোঁ KMS এষ্ট্ৰলজি হিচাপে। যি নহওক, শনিদেৱৰ জন্মদিন সমাগত। শনিদেৱৰ বিশেষভাৱে সদয় হৈছে কোনো কোনো ৰাশিত, আৰু সমাগত শনি জয়ন্তী এইবাৰ 6 জুন বৃহস্পতিবাৰে পালিত হ'ব। 6 জুন 2024 বৃহস্পতিবাৰ এই দিনাখন শনিদেৱ 5টাকৈ ৰাশিৰ ওপৰত সদয় হ'ব। ইয়াৰ লগতে সেইদিনাখন শনি জয়ন্তীৰ মহাসংযোগ আছে। শনিদেৱৰ প্ৰসন্নতাৰ বাবে, শনিদেৱৰ সুদৃষ্টিৰ বাবে জীৱনত বিপুল সুখ আহিব বুলি কোৱা হৈছে কোনো কোনো বিশেষ সৌভাগ্যশালী ৰাশিৰ বাবে। এবছৰ পৰ্যন্ত শনিদেৱৰ এই বিশেষ শনি জয়ন্তীৰ শুভফল লাভ কৰিব পাৰিব এই বিশেষ 5টাকৈ ৰাশিৰ জাতক জাতিকাসকলে। আৰু শনিদেৱৰ প্ৰসন্নতাৰ কাৰণে এই 5 ৰাশিৰ জাতক জাতিকে বিশেষভাৱে সুখ লাভ কৰিব আৰু অগ্ৰগতিৰ দিশ তেওঁলোকৰ প্ৰশস্ত হৈছে বুলি কোৱা হৈছে জ্যোতিষশাস্ত্ৰৰ গণনা অনুযায়ী। আপোনালোকে যদি জ্যোতিষশাস্ত্ৰৰ ৰাশিফলসমূহ ভাল পায়, তেনেহ'লে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব পাৰে, আৰু এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকে পোনপটীয়াকৈ পাই থাকিবৰ বাবে বেল আইকনটো প্ৰেছ কৰি ল'ব পাৰে। বিশেষভাৱে নতুন চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতিৰ যুগ আছে, ব্যৱসায়ৰ ক্ষেত্ৰত অগ্ৰগতিৰ যুগ আছে, আৰু শিক্ষাৰ্থীসকলৰ বাবে কৰ্মৰ উদ্যম, শিক্ষা লাভৰ সম্ভাৱনা, বিদ্যা লাভৰ সম্ভাৱনা আৰু বিদ্যাত কৃতকাৰ্য হোৱাৰ সম্ভাৱনা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। যিসকলে বিভিন্ন ধৰণৰ কাৰিকৰী বিভাগৰ লগত জড়িত হৈ আছে, প্ৰশাসন, আইন এনেধৰণৰ শিক্ষাৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ বাবেও যথেষ্ট অগ্ৰগতিৰ দিশ প্ৰস্তুত হ'ব এই বিশেষ শনি জয়ন্তীৰ দিনাখনৰ পৰাই, অৰ্থাৎ 6 জুনৰ পৰা। যিহেতু আমি বিভিন্ন ধৰণৰ মহাৰাশি ফল দি আহিছোঁ এই চেনেলৰ জৰিয়তে, গতিকে মহাৰাশি ফল এনেধৰণৰ এক ৰাশিফল যি বিশাল অংশত এক বিস্তৃতভাৱে পৰ্যালোচনা কৰাৰ পিছত এনেধৰণৰ ৰাশিফলসমূহ আমি আপোনালোকৰ ওচৰলৈ লৈ আহোঁ। পোনপটীয়াকৈ ক'ব বিচাৰিছোঁ, আপোনালোকে যদি এজন বিজ্ঞ জ্যোতিষীৰ সৈতে যোগাযোগ কৰিব বিচাৰে, বা আপোনাৰ জন্মকুণ্ডলী দেখুৱাই ল'ব বিচাৰে, বা আমাৰ সৈতে কথা পাতিব বিচাৰে, ডেছক্ৰিপশ্যনত যোগাযোগৰ সবিশেষ দিয়া আছে, এবাৰ চাই ল'ব পাৰে। জন্মকুষ্ঠী বনোৱা হয়, জন্মকুণ্ডলী বনোৱা হয়, সৰ্বত্ৰে
শুভ মংগলময় ফলাফলৰ বিষয়ে যদি জানিব বিচাৰে জানিব পাৰিব গ্ৰহৰত্ন বিশুদ্ধ গ্ৰহৰত্নৰ ক্ৰয় বিক্ৰয় কৰা হয় কেএমএছ এষ্ট্ৰলজিৰ জৰিয়তে। মেষ ৰাশিৰ জাতক জাতিকাসকল প্ৰথম সৌভাগ্যৱান ৰাশি হিচাপে বিবেচনা কৰা হৈছে। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শনিদেৱৰ আশীৰ্বাদ আছে বুলি কোৱা হৈছে আৰু শনিদেৱৰ আশীৰ্বাদৰ ফলতেই কেৰিয়াৰত ডাঙৰ ডাঙৰ সিদ্ধান্ত ল'ব পাৰিব, কেৰিয়াৰত যথেষ্ট পৰিৱৰ্তন আহিব, পদোন্নতিৰ সম্ভাৱনা আছে, চাকৰি লাভৰ সম্ভাৱনা আছে, নিজৰ স্থান দখল কৰিব পাৰিব বুলি কোৱা হৈছে আৰু স্থানান্তৰিত হোৱাৰ বাবেও সু সময় সমাগত বুলি কোৱা হৈছে। চৰকাৰৰ পৰা অৰ্থ সাহায্য লাভৰ সম্ভাৱনা বৃদ্ধি পাইছে মেষ ৰাশিৰ। আনফালে কৰ্মৰ ফলাফল লাভ কৰিব। গতিকে ভাল কৰ্মৰ ভাল ফল, বেয়া কৰ্মৰ বেয়া ফল এয়া নিশ্চয়কৈ জানিব। যি নহওক দ্বিতীয় সৌভাগ্যৱান ৰাশিলৈ আহিছো। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ সৌভাগ্য সমৃদ্ধি 6 তাৰিখৰ পৰা আহিব বুলি কোৱা হৈছে জুন মাহৰ 2024। শনি জয়ন্তীৰ দিনাখনৰ পৰাই আপোনালোকৰ কৰ্ম উদ্যম আপোনালোকৰ বাঢ়িব, কৰ্মৰ ক্ষেত্ৰত অগ্ৰগতি আহিব, অৰ্থনৈতিক ক্ষেত্ৰত সফল হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে, ব্যৱসায়িক ক্ষেত্ৰত ভাগ্যশালী হ'ব আপুনি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ সম্প্ৰসাৰণৰ পৰিকল্পনা যদি আছে আপোনালোকৰ মনৰ পৰা ভালপোৱা ব্যৱসায়খনৰ, তেনেহলে অগ্ৰগতিৰ দিশ প্ৰশস্ত হ'ব, চাকৰি লাভৰ সম্ভাৱনাও আছে, অগ্ৰগতিৰ দিশ আছে, অৰ্থনৈতিক ক্ষেত্ৰত প্ৰভাৱশালী ব্যক্তিৰ সৈতে যোগাযোগত থাকিব পাৰিব আৰু ধন অৰ্থৰ কোনো ধৰণৰ কম নহ'ব বুলি কোৱা হৈছে। ৰাজনৈতিক জগতৰ লগত যদি আপুনি জড়িত, ৰাজ কৰিব পাৰিব এই বছৰৰ বাবে। তৃতীয় সৌভাগ্যৱান ৰাশি হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ শনিদেৱৰ কৃপাদৃষ্টিত বিৰাট উপকৃত হ'ব, যথেষ্ট উপকৃত হ'ব। মিথুন ৰাশিৰ জাতক জাতিকাসকল হঠাৎ অৰ্থনৈতিক লাভ আৰু পৰীক্ষাত, বিভিন্ন ধৰণৰ পৰীক্ষাত, সেয়া জীৱনৰ পৰীক্ষা হওক বা প্ৰতিযোগিতামূলক পৰীক্ষা হওক বা আপোনাৰ শ্ৰেণীৰ পৰীক্ষাই নহওক কিয়, অগ্ৰগতিৰ দিশ প্ৰশস্ত হৈছে মিথুন ৰাশিৰ বাবে। ধন অৰ্থৰ দৰ্জা খোল খাইছে আপোনালোকৰ বাবে আৰু শনিদেৱৰ কৃপাদৃষ্টি আপোনালোকৰ ওপৰত এবছৰৰ বাবে থাকিব। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন চুক্তি কৰিবলগীয়া হ'ব পাৰে আৰু অৰ্থনৈতিক ব্যৱস্থাৰ উন্নতি হ'ব, চাকৰি লাভৰ সম্ভাৱনা আছে, অৰ্থনৈতিক লাভালাভৰ সম্ভাৱনা আছে। কন্যা ৰাশিৰ জাতক জাতিকাসকল অন্য এক সৌভাগ্যৱান ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শনি জয়ন্তীৰ দিনাখনৰ পৰা অৰ্থাৎ জুন মাহৰ 2024 জুন মাহৰ 6 তাৰিখৰ পৰা অগ্ৰগতিৰ দিশ আছে। বেংক বেলেঞ্চ বাঢ়িব, হঠাৎ সম্পত্তি বাঢ়িব বুলি কোৱা হৈছে আৰু লোহা কয়লাৰ যদি আপুনি ব্যৱসায় কৰে, যদি ঘৰ নিৰ্মাণ কৰা সামগ্ৰীৰ ব্যৱসায় আপুনি কৰে, আপোনাৰ ব্যৱসায় দৌৰিবলৈ আৰম্ভণি কৰিব জুন মাহৰ 6 তাৰিখৰ পৰা। এই বিশেষ শুভ মংগলময় ফলাফল আপোনালোকক দি আহিছো পূৰ্বৰ পৰাই। যি নহওক যিকোনো চুক্তি কৰিবলগীয়া হ'ব পাৰে ব্যৱসায়ৰ ক্ষেত্ৰত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ অগ্ৰগতিৰ দিশ প্ৰশস্ত হৈছে, চাকৰি লাভৰ সম্ভাৱনা বৃদ্ধি পাইছে। বৃশ্চিক ৰাশি হৈছে অন্য এক সৌভাগ্যৱান ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে জীৱনত সুখ শান্তি সম্প্ৰীতিৰ বাতাবৰণ আহিব বুলি কোৱা হৈছে, অগ্ৰগতিৰ দিশ আহিব, বিভিন্ন ধৰণৰ বাধা বিপত্তি দুখ অশান্তিৰ সময় পাৰ হৈ যাব আৰু সুসময় সমাগত বুলি কোৱা হৈছে। চাকৰি লাভৰ সম্ভাৱনা, অৰ্থনৈতিক উন্নতিৰ সম্ভাৱনা আৰু বিশেষভাৱে সমাজত প্ৰতিষ্ঠা লাভৰ সম্ভাৱনা বৃদ্ধি পাইছে। ধন্যবাদ, কৃতজ্ঞতা সকলোলৈকে। চেনেলটো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছো, ভিডিঅ' শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছো, মতামত জনাবলৈ নাপাহৰিব। ধন্যবাদ।